যেতিয়া সম্ৰাট পৰীক্ষিতে ঋষিৰ ডিঙিত মৰা সাপডাল মেৰিয়াই দিলে, তাৰপিছত পৰীক্ষিত গুচি গ'ল। যেতিয়া ঋষিৰ পুত্ৰই আহি দেখিলে যে কোনোবাই তাৰ দেউতাকৰ ডিঙিত মৰা সাপ মেৰিয়াই থৈছে, তেতিয়া সেই ঋষিৰ পুত্ৰই যোনে ডিঙিত সাপ মেৰিয়াইছিলে তেওঁক চাপ দি দিলে, আৰু সেই চাপ লাগিল গৈ ৰজা পৰীক্ষিতৰ গাত। কিন্তু ৰজা পৰীক্ষিতেও গম পালে যে তেওঁক চাপ দিয়া হৈছে আৰু 7 দিনৰ পিছত তেওঁ মৃত্যুক স্বীকাৰ কৰিব। কিন্তু ৰজা পৰীক্ষিতে যদি ভবাহেঁতেন সেই ঋষিৰ পুত্ৰক মৃত্যুদণ্ড দিব পাৰিলেহেঁতেন, কিন্তু তেনেকুৱা নকৰিলে। তেওঁ পৰীক্ষিতে যিহেতু পাপ কৰিছে, সেই পাপৰ তেওঁ যি ভুল কৰিছে, তেওঁ ভুলৰ দণ্ডটো পোৱা উচিতেই, কাৰণ তেওঁ এজন ব্ৰাহ্মণক, এজন সন্তক তেওঁ অপমান কৰিলে, তেওঁ এজন ঋষিক অপমান কৰিলে, তেওঁ ভুল কৰিলে, তেওঁ ভুলৰ তেওঁ স্বীকাৰ কৰিলে, আৰু তেওঁক মৃত্যুক তেওঁ স্বীকাৰ কৰি ল'লে। তেওঁ যে গম পাইছে যে আৰু 7 দিনৰ পিছত তেওঁ মৃত্যুবৰণ কৰিব। মৃত্যুবৰণ কৰাৰ পিছত তেওঁ মৃত্যুৰ কথা জানিও তেওঁ সেই মৃত্যুক তেওঁ উপভোগ কৰিলে। পৰীক্ষিতে সেই 7 দিন ভাগৱত পাঠ কৰিছে, ভাগৱত গীতা পঢ়িলে। যেতিয়া সেই 7 দিনৰ পিছত সেই সাপ যেতিয়া আহিলে পৰীক্ষিতৰ ওচৰত, পৰীক্ষিতে কিন্তু ভয়ভীত নহ'ল। পৰীক্ষিতে ইয়াৰ আগতে তেওঁ মৃত্যুক স্বীকাৰ কৰিলেই, মাত্ৰ তেওঁ আত্মাটোহে যাবলৈ বাকী আছে। যেতিয়া পৰীক্ষিতৰ ওচৰত সাপ অহাৰ পিছতো তেওঁ ভয়ভীত নহ'ল, তেওঁ এই 7 দিন কোনো দুখী নহ'ল। ঠিক তেনেকুৱা কথা মানুহৰো ঠিক তেনেকুৱাই হয়। আমি কিবা ভুল কৰিলে আমি সেই ভুল স্বীকাৰ কৰা উচিত। আমি ভুলক আমি গৈ আমাৰ কাৰো লগত আমি তৰ্ক কৰা উচিত নহয়। যিহেতু আমাৰ ভুল হ'ল, যেতিয়া আমি কাৰো লগত তৰ্ক কৰি লাভ নাই। আমি সেই ভুলটো স্বীকাৰ কৰা উচিতেই। পৰীক্ষিতৰ যেনেকৈ 7 দিন আছিলে, আমাৰো 7 দিনেই আছে। এই 7 দিনৰ কোনোবা এটা বাৰৰ ভিতৰত আমাৰ মৃত্যুবৰণ হোৱাটো নিশ্চিত। খালি কি বাৰ হ'ব সেইটো আমি নাজানো। সেইকাৰণে যদি ভুল কৰিছে, সেই ভুলটো স্বীকাৰ কৰক, ক্ষমা কৰক, ভুলটো স্বীকাৰ কৰিবলৈ শিকক।